বন্ধুসকল সকলোকে পুনৰবাৰ ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আকৌ এহাল দম্পতি আহিছে মোৰ ফাৰ্মলৈ, আমাৰ নগাঁৱৰে হয় আৰু তেওঁলোকে বিভিন্ন ব্যৱসায়ৰ লগতে খুব সুন্দৰকৈ ছাগলী পালন কৰি আছে আৰু আজি এটা মেল মোৰ পৰা তেখেতসকলে লৈছে আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো চিনাকি কৰি দিওঁ, যিহেতু তেওঁ খুব সুন্দৰকৈ ছাগলী পালন কৰিব আৰম্ভ কৰিছে আৰু লোকেল ছাগলী আছেই, বেলেগ বেলেগ জাতৰ আছে আৰু লগতে আফ্ৰিকান বড়ো ল'ব লৈছে আৰু ভৱিষ্যতে তেওঁৰো প্ৰডাকশ্যন আৰম্ভ হ'ব। চ' তেওঁৰ লগত আহকচোন অকণমান চিনাকি হওঁ বা কথা পাতোঁ দুয়োজনৰ লগতে। নমস্কাৰ, তো চিনাকিটো দিয়কচোন আপোনালোকৰ। মোৰ নাম কেশৱ বৰদলৈ, মোৰ ঘৰ জামুগুৰি। মোৰ নাম কস্তুভী হাজৰিকা, হাজবেণ্ড ৱাইফ হয় আৰু দুজন একেলগে আগবাঢ়িব লৈছোঁ ছাগলী ফাৰ্ম লৈ পেলাই। তাকে এতিয়া ছাৰৰ পৰা ল'বলৈ আহিছোঁ। হয় হয়, খুব সুন্দৰকৈ হয় হয় চিনাকি, দুইজনে পুৰণা চিনাকিয়ে আৰু খুব সুন্দৰকৈ তেওঁলোকে কাম আৰম্ভ কৰিছে, যিমান দূৰ আলোচনা কৰিলোঁ গম পালোঁ। তো এতিয়া কেনেকুৱা ধৰণে কি আগবঢ়াইছা? লোকেল ছাগলী আছে আমাৰ, যিবিলাক থলুৱা হয়, মাইকী ছাগলী আছে। তাতে আমি আফ্ৰিকান এইটো বড়োটোৰ মানে যিটো অৰিজিনেল বিট, তাৰ লগত আমি ক্ৰছ কৰাই পেলাই মানে কৰিব বিচাৰিছোঁ আৰু বিডাৰটো আফ্ৰিকান বড়ো ল'ব বিচাৰিছোঁ। সেইটো কাৰণে আপোনাৰ ওচৰত আহিলোঁ, আপুনিও ক'লে ল'বলৈ কাৰণে, তাকে আপোনাৰ ওপৰতে। হয় নিশ্চয় নিশ্চয়, হেৰি কৰিছোঁ আমি, কি কয়, লোকেল ছাগলীখিনি আমাৰ খুবেই ভাল আৰু সেইখিনি ৰাখিবই লাগে আৰু সেইখিনি লৈ আমি কৰিব লাগে। কিন্তু আমি এতিয়া দেখা পাইছোঁ যিহেতু মাংসৰ বজাৰখন আমি ল'ব লাগিব, তো অকল লোকেল ছাগলী লৈ পেলাই আমি সেই বজাৰখন দখল কৰাত কিছু অসুবিধা হয় আৰু ষ্টল ফিডিঙৰ ৰাখি বিশেষকৈ। তো আপুনি এতিয়া কি ধৰণে ৰাখি আছে? মানে মোৰ কমপ্লিট ষ্টল ফিডিঙে হয়, ষ্টল ফিডিঙতে ৰাখি আবদ্ধ পদ্ধতিৰে ৰখা হৈছে, হাঁহ চাহ কৰি লোৱা হৈছে, আমি তেনেকৈ ব্যৱস্থা কৰি ৰাখিছোঁ আৰু পথাৰত এৰি দিয়া নহয়। তাকেই, আৰু সেইধৰণে যিহেতু যেতিয়া কৰা যায় আৰু তেতিয়া একচুৱেলি কি হয়, আমি অকল লোকেল ছাগলীৰে মানে প্ৰফিট ল'বলৈ কিছু অসুবিধা হয়, কিন্তু ফ্ৰী ৰেঞ্জত থাকিলে যদি বিনা খৰচত আমি ৰাখিব পাৰোঁ তেতিয়া লোকেল ছাগলীটো লাভ আছে। কিন্তু এতিয়া যিহেতু ব্যৱসায় ভিত্তিত কৰা যায়, কিছুমানটো ধৰণ সলাব লাগিবই আৰু লগতে খুব ভাল পোৱালি এটা লৈছে। এইকেইদিন মোৰতো ব্ৰিডিং ছিজন চলি আছিল, চব দেখিছে ছাগলীবোৰ লেতেৰা হৈ আছে বা ক্ষীণাই আছে, কাৰণ তাহাঁতে ব্ৰিডিঙত উৎপাত কৰি আছিল মেল গোটেইবোৰে। তো ইও লগতে সমানে মানে উৎপাত কৰি আছিলে খোৱা বোৱা এৰি পেলাই, আৰু খুব ভাল হ'ব, আপুনি ভালকৈ কৰক, শুভেচ্ছা থাকিল। আৰু যিসকল মানুহে ভাবে যে ক্ৰছ ব্ৰিডৰ পোৱালি লাগিব ভৱিষ্যতে, বৰ বা লোকেল ক্ৰছৰ বা ভৱিষ্যতে বড়োৰ পোৱালি লাগে, মোৰ তাততো পায়েই আৰু লগতে আমাৰ কেশৱৰ তাতো নিশ্চয় পাব। কোনোবাই লাগিলে তেওঁলোককো যোগাযোগ কৰিব পাৰিব আৰু এইটো আৰম্ভণিহে, লাহে লাহে আমি এই ধৰণে আৰু দেখুৱাই থাকিম কেনেকৈ কি হয়, হয় নাই? তো যি হওক, আপোনালোকে যি পৰিকল্পনা লৈ আগবাঢ়িব বিচাৰিছে দুইজন সফল হওক, শুভকামনা থাকিল। ধন্যবাদ।